Good morning to all of you, dear student. We have already completed the narration of assertive sentence, interrogative sentence, imperative, optative, and we arrived at the last, but it is not least, that is exclamatory sentences. এতিয়া আমি এক্সক্লামেটৰী সেন্টেন্স বুলি ক'লে প্ৰথম আমাৰ ধাৰণাটো আহিব কি এইটো আবেগসূচক বাক্য আমাক পৰীক্ষাত কি দিয়ে এক্সক্লামেটৰীটো এসাৰ্টিভ কৰিব আমাক পৰীক্ষাত দিয়ে এতিয়া এসাৰ্টিভ সেন্টেন্সটো যদি আমি কি কৰিম এসাৰ্টিভ কৰিম আমি এইখিনি কৰোতে আমি দুটা কাম আমাৰ হ'ব আমার এক্সক্লামেটরি অ্যাসার্টিভ করিব পরীক্ষা দিয়ে সেইখিনি আমি ইয়াতেই শিকিলো এটা চাইলো আমি কেইটামান সেন্টেন্স লিখিছো হি সেড হোয়াট এ টল বিল্ডিং দিস ইজ এই ইয়াত এক্সক্লামেশন দিছে এইখিনি দেখার লগে লগে আমি গম পাইছো এইটো কি এক্সক্লামেটরি সেন্টেন্স আমার রিপোর্টেড স্পিচ টু চাই আমি গম পাম এইটো অপটেটিভ হয় নে এক্সক্লামেটরি হয় নে ইন্টারোগেটিভ অর ইম্পারেটিভ হয় আমি আমার রিপোর্টেড স্পিচ চাই আমি গম পাম আমার এইটো ফুল সেন্টেন্সৰ আমি নেৰেশন কৰিবলৈ গৈ আছো ইয়াত আমাৰ এক্সক্লামেশন পাইছো সেন্টেন্সবোৰ দেখাৰ লগে লগে আমি গম পাম দ্য লিটল গার্ল said what a lovely flower it is exclamation এনেকৈ চাইবা বাবুল said what a fool I am ইয়াত এক্সক্লামেশন নাই যদিও কিন্তু কেনেকৈ সেন্টেন্স পাম what a fool I am কেনেকৈ কৈছে কি মই মূৰ্খ হয় না তেনেকৈ কৈছে এতিয়া দীপক said good morning বিমল আমি এনে ধৰণৰ কথাবোৰ আমি ইয়াৰ আগৰ যিমানবোৰ আমি নিৰেশন কৰিছিলো এনে ধৰণৰ সেন্টেন্স কিন্তু আমি কোৱা নাছিলো এইবোৰ হৈছে কি এক্সক্লামেটৰী সেন্টেন্স এই এক্সক্লামেটৰী সেন্টেন্স যদি আমি ইনডাইৰেক্ট স্পিচ কৰিব যাওঁ কেনেকৈ কৰো চাই হি এতিয়া what a tall building this is তেওঁ কেনেকৈ কৈছে মানুহজনে কি হৈছে ওখ বিল্ডিংটো দেখি তেওঁ কি হ'ল নিশ্চয় কি হৈছে আশ্চৰ্য হৈছে তো what a tall building this is বুলি কোৱাৰ লগে লগে আমি গম পাইছো মানুহজন বহুত ওখ বিল্ডিং দেখি কি হৈছে আশ্চৰ্য হৈছে এতিয়া হি exclaimed আমি past tense লিখিছো he exclaimed with wonder he exclaimed with wonder that the building was very tall ইয়াত আমি এসাৰ্টিভ কৰি দিলো that the building was very tall what a lovely the rose is তাক তুমি এসাৰ্টিভ কৰি দেখে কৰিব the rose is very lovely what a lovely the rose is যদি তেনেকৈ কয় what a lovely the rose is কি আবেগত কৈছে তাক তুমি এসাৰ্টিভত কেনেকৈ দিবা the rose is very lovely বৰ মনোমোহা সেটা তুমি এসাৰ্টিভ কৰি দিলা ঠিক তেনেকৈ আমি এসাৰ্টিভ কৰিছো he exclaimed with joy he exclaimed with wonder joy নহয় wonder তুমি আশ্চৰ্য হৈছে that the building was very tall দুই নম্বৰ সেন্টেন্সটো চাইবা the little girl said what a lovely flower it is ইয়াতো আমাৰ what a tall building this is আছিল ইয়াতো what a lovely flower it is সেন্টেন্সৰ প্যাটাৰ্নবোৰ একেটাই আছে চাইবা কিন্তু এটা মন কৰিবা সৰু ছোৱালীজনীয়ে ফুলটো দেখি আনন্দত কৈছে নে আচৰিত হৈ কৈছে নিশ্চয় আমি গম পাম এইটো দেখাৰ লগে লগে তাই কি অন্তৰৰ পৰা কি হ'ল আনন্দেৰে আহি গ'ল সেইকাৰণে দেখছে বা কি ধুনীয়া ফুলটো তাই কেনেকৈ আনন্দত কৈছে যেতিয়া সাপ এটা দেখাৰ লগে লগে বা প্ৰকাণ্ড সাপ এটা দেখিছে বা তেনেধৰণৰ বিৰাট ওখ বিল্ডিং দেখিছে এইটো আচৰিত হৈছে কিন্তু ফুলটো কি হৈছে তাই
জয়ত কৈছে হয় না, আনন্দত কৈছে, আচৰিত নহয়, আনন্দ হৈছে। The little girl exclaimed with joy that the flower was very lovely. What a lovely flower it is বুলি কৈছিল। সেইকাৰণে ইয়াক আমি that the flower was very lovely, আমি ইয়াক কেনেকৈ লিখিব পাৰো? The little girl exclaimed with joy that it was a very lovely flower বুলি আমি ক'ব পাৰো। That it was a very lovely, কিন্তু তেনেকৈ লিখাতকৈ আমি কেনেকৈ লিখি বেছি ভাল পাইছো? The little girl exclaimed with joy that the flower was very lovely. আমাক was কি আহিছে? এইটো ৰিপৰ্টিং স্পীচৰ ভাগটো আমাৰ যেটো পাস্ট টেন্সত আছে, গতিকে আমাৰ কি হ'ল? is to কি হৈ গ'ল? was হৈ গ'ল। মুঠতে ইয়াক আমি কি কৰিছো? assertive কৰিছো। আমি আগতেই কৈছো, প্ৰথমেই কৈছো, ইনডাইৰেক্ট স্পীচৰ পৰা এই ডাইৰেক্ট স্পীচ টু ইনডাইৰেক্ট স্পীচ যদি আমি কৰিব যাম, তেতিয়া কি হ'ব? মিনিং টু একেই থাকিব লাগিব। ইউ শুড নট ভায়োলেট দ্য মিনিং অফ দ্য ডাইৰেক্ট স্পীচ। এতিয়া বাবুল সে হোৱাট এ ফুল আই এম, বাবুলে কৈছে কি যে মূৰ্খ মই। এতিয়া কি যে মূৰ্খ মই বুলি কোৱাৰ লগে লগে আমি অনুভৱ কৰিছো তেওঁ কি কৰিছে? অনুতাপ কৰিছে। অনুতাপ কৰাটোক আমি কি বুলি কম? বাবুল regretted, past tense হোৱাৰ বাবে regret to কি হ'ল? regretted that he I am আছে এইটো কি হ'ল? he was a great fool. Babul regretted that he was a great fool. ইয়াক সিম্পলি আমি এসাৰ্টিভ কৰিছো আৰু টেন্স অনুযায়ী কিন্তু মন কৰিবা, টেন্স অনুযায়ী কাম কৰিছো আমি। ইফালে সিম্পল পাস্ট টেন্স থাকাৰ বাবে হোৱাট এ ফুল আই এম এইটো আমি কি কৰিছো? সিম্পল পাস্টৰে লৈ গৈছো। প্ৰেজেন্ট ইনডেফিনিট থাকাৰ বাবে সিম্পল পাস্টৰে আমি লৈ গৈছো। তাৰপিছত দীপক said গুড মৰ্নিং বিমল, এনেকৈ আমাৰ আহে। এইটো কিন্তু মই তোমালোকক কৰা নাছিলো, গতিকে মই অবজেক্টিভ সেন্টেন্সতে কৰিব পাৰিলো হয়, কিন্তু এইটো মই থাকি গৈছিল, গতিকে মই ইয়াত কৰি দিছো। আমাৰ কেতিয়াবা এইটো উইচিং কৰোতে কেনেকৈ আমি উইচিং কৰো? দীপক পাস্ট টেন্স থাকাৰ বাবে উইশড হ'ল। গুড মৰ্নিং টু বিমল। যদি এনেকুৱা আহে মন কৰিবা, কেতিয়াবা কেতিয়াবা কিন্তু পৰীক্ষাবোৰত মই দেখিছো, হয় না? এইটো কেনেকুৱা হয়? দীপক said গুড মৰ্নিং বিমল। এতিয়া শিক্ষকেও তোমালোকক ক'ব পাৰে, হয় না? গুড মৰ্নিং ষ্টুডেণ্ট বুলি কয়। এতিয়া দীপক wished good morning to বিমল। If teacher wish you good morning, then what will you write? The teacher wished good morning to us. তেনেকৈ লিখিবা। এতিয়া আমি এনেধৰণে কি কৰিব পাৰিম? এক্সক্লামেটৰী সেন্টেন্সৰ যিবোৰ ৰিপোৰ্ট আমাৰ ডাইৰেক্ট স্পীচ, তাক আমি ইনডাইৰেক্ট কৰিব পাৰো। এতিয়া আকৌ কেইটামান আমি চাই লওঁ আৰু কেইটামান আমাৰ এক্সাম্পল।
The pigeon said, alas, I am undone. I am ruined or I am undone. এনেকুৱা pigeon সকলৰ হয় খেতিয়কসকলে কয় এতিয়া খেতিয়কসকলে যেতিয়া দুৰ্দশা হ'ব দুৰ্গতিটো খেতিয়কসকলৰে হয় সেইকাৰণে the pigeon said, alas, I am undone. এনেকৈ কৈছে Hooray! We have passed the test examination. এবার আমি চাই প্রথম সেন্টেন্সটা চাইবা The pigeon said, alas, I am undone. হাই মই একো কৰিব নোৱাৰা হৈছে খেতিকে কৈছে অৰ্থাৎ দাম খেতি কিয় নষ্ট হৈ গ'ল হোৱা ফচল তেওঁৰ কি হৈ গ'ল দামত বিক্ৰী কৰিব নোৱাৰে এতিয়া বহুত ঘৰৰ বস্তু বিক্ৰী কৰিব লগা হ'ল এতিয়া এনেকুৱা কেছত খেতিয়কে কি কৈছে the pigeon said, alas, হাই এই হাই শব্দটো দেখাৰ লগে লগে বুজি পাইছো ইহঁতৰ কি হৈছে বৰবাদ হৈ গৈছে the pigeon cried out in sorrow. The pigeon cried out in sorrow that he was undone. The pigeon cried out in sorrow that he was undone. দুখত চিঞৰি কান্দিছে হয় না কৈছে cried out in sorrow দুখত তেওঁ কান্দি কৈছে that he was undone. The boy said, hooray, we have passed the test examination. Test pass কৰিলে ল'ৰাবোৰক বহুত ফূৰ্তি কৰিলে অৰ্থাৎ টেষ্ট পাছ কৰা বিধত ষ্টুডেণ্ট নাছিলে চাগে হয় নাই পঢ়াই নাছিলে এতিয়া যেতিয়া টেষ্টটো পাছ কৰিলে ফাইনেল দিব ক'ব ইমান ফূৰ্তি লাগিল তেওঁলোকৰ তেওঁলোকে কৈছে hooray, we have passed the test examination বুলি কৈছে এতিয়া তেওঁলোকৰ ফূৰ্তিটো কেনেকৈ আৱেগত কৈছে কথাবোৰ ল'ৰাবোৰে ইয়াক আমি চাৰ্ভে চেণ্টেন্স কৰি লৈ যাওঁ the boy exclaimed with joy that they had passed the test examination. The boys exclaimed with joy that they had passed the test examination. The player said, hooray, we have won the match. The player exclaimed with joy that they had won the match. এতিয়া আমি এই ধরনের এক্সক্লামেটরি সেন্টেন্সবোৰক আমি ইনডাইরেক্ট স্পিচ কৰোঁ অৰ্থাৎ ইনডাইরেক্ট স্পিচ কৰোঁতে আমি কি কৰিছোঁ আমাৰ যিটো ৰিপৰ্টেড স্পিচত আমি এক্সক্লামেটৰি সেন্টেন্স পাইছিলোঁ তাক আমি দেখাৰ লগে লগে গোটেই সেন্টেন্সটোক আমি কি কৰি দিলোঁ কমপ্লিট আমি এছ আৰ্টেড কৰি দিছোঁ
ৰিপৰ্টেড স্পীচ দেখাৰ লগে লগে গম পাইছো যে এক্সক্লামেটৰী সেন্টেন্স এতিয়া আমি কি কৰিছো ইনডাইৰেক্ট যেতিয়া কৰিব গৈছে গোটেই সেন্টেন্সটোক আমি কি কৰিছো এছআৰ দি কৰিছো টেনছন যে টেনছৰ নিয়ম আমি ফলো কৰিছো The pigeon cried out in sorrow that he was undone. The boys said, "Hooray, we have passed the test examination." The boys exclaimed with joy that they had passed the test examination. এটা কথা মন কৰিবা আমি সেন্টেন্সবোৰ আমাৰ লিখোতে মন কৰিছান নাই যেতিয়া মানুহজনে টল বিল্ডিংটো দেখি what a tall building it is বুলি কৈছিল or this is বুলি কৈছিল তাক আমি exclaim with wonder or exclaim with surprise বুলি কৈছো একেলগে তাৰ তলৰ সেন্টেন্সটো the little girl said what a lovely the flower is বুলি কৈছে the flower it is বুলি কৈছে তাক আমি কি বুলি কৈছো তাই আনন্দত কৈছে দেখোতে আমি গম পাইছো দেখাৰ লগে লগে আমি গম পাইছো তাই আনন্দত কথাবোৰ কৈছে সেইকাৰণে exclaim with joy সেইকাৰণে সেন্টেন্সবোৰ দেখাৰ লগে লগে তোমালোকে গম পাবা এইটো আনন্দ হয় নে আচৰিত হয় নে বা ফুৰ্তিত হয় নে কান্দোনত হয় আমি সেন্টেন্স দেখাৰ লগে লগে গম পাম আৰু প্ৰেক্টিচ বহুত কৰিবা প্ৰেক্টিচ কৰিব লাগিব নেক্সট সিকুৱেন্সলি চাবা এতিয়া আমি কমপ্লিট আমাৰ যেটো নেৰেশ্যন মই ইতিমধ্যে কৈছিলো ইট ইজ দ্য লাষ্ট বাট নট লিষ্ট মন কৰিবা লাষ্ট হ'ব পাৰে কিন্তু লিষ্ট নহয় এক্সক্লামেটৰী সেন্টেন্স এতিয়া তোমালোকে মন কৰিবা ভালকৈ প্ৰেক্টিচ কৰিবা আৰু মই ভাবিছো যদি ভাল প্ৰেক্টিচ কৰিবা তেন্তে তোমালোকৰ কোনো প্ৰব্লেম নহব থ্যাংক ইউ